উদুলি মুদুলি আমির খানৰ ঘৰৰ বদলি 25 বছৰীয়া বন্ধুত্ব এতিয়া প্ৰেমলৈ দুবাৰকৈ বিবাহ তাৰ পাছত বিচ্ছেদ একুশটি বছৰ বয়সত গৌৰীৰ সৈতে জীৱনৰ নতুন পাতনি আমিৰৰ দুই প্ৰাক্তন পত্নীৰ উপস্থিতিত তৃতীয়বাৰৰ বাবে বিবাহত বহিল বলিউড তাৰকা আমিৰ খান বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে আৰম্ভ কৰিলে জীৱনৰ এক নতুন অধ্যায় 61 বছৰ বয়সত অভিনেতাগৰাকীয়ে তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী তথা সংগী গৌৰী স্প্ৰেটৰ সৈতে বিবাহ পাশত আবদ্ধ হয় মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আমিৰ খানৰ বাসগৃহত অতি ব্যক্তিগতভাৱে এই বিবাহ পঞ্জীয়ন সম্পন্ন হয় এই বিশেষ অনুষ্ঠানত কেৱল পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীসকলহে উপস্থিত আছিল দীৰ্ঘদিন ধৰি তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলি আছিল কিন্তু এতিয়া এই সম্পৰ্কই আনুষ্ঠানিক ৰূপ পালে আমিৰ খান আৰু গৌৰী স্প্ৰেটে ইজনে সিজনক প্ৰায় 25 বছৰ ধৰি চিনি পায় অৱশ্যে প্ৰায় 2 বছৰ পূৰ্বে তেওঁলোকৰ বন্ধুত্বই প্ৰেমৰ ৰূপ লৈছিল চলিত বৰ্ষতে দুয়োৱে নিজৰ সম্পৰ্কৰ কথা ৰাজহুৱাকৈ স্বীকাৰ কৰিছিল ইয়াৰ পিছৰে পৰা তেওঁলোকৰ বিবাহক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছিল অৱশেষত দেওবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীসকলৰ উপস্থিতিত বিবাহ পাশত আবদ্ধ হয় আমিৰ আৰু গৌৰী এই সমগ্ৰ বিবাহ অনুষ্ঠানটো সম্পূৰ্ণ ব্যক্তিগত কৰি ৰখা হৈছিল দেওবাৰে দুপৰীয়া ভাগত দুয়ো বিবাহৰ নথিত স্বাক্ষৰ কৰে অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ মতে এই মুহূৰ্ত দুয়োৰে বাবে অতি আৱেগিক আৰু স্মৰণীয় আছিল এই বিয়াত প্ৰায় 150 গৰাকী অতিথি উপস্থিত আছিল য'ত পৰিয়ালৰ সদস্য ঘনিষ্ঠ বন্ধু আৰু বিদেশৰ পৰা অহা আত্মীয় অন্তৰ্ভুক্ত আছিল পৰিধানযোগ্য যে আমিৰ খানৰ এইখন তৃতীয় বিবাহ ইয়াৰ পূৰ্বে তেওঁ ৰীনা দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল যাৰ ফলৰ পৰা তেওঁৰ জুনেইদ আৰু ইৰা নামৰ দুটি সন্তান আছে পিছলৈ তেওঁ চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাওক বিয়া কৰাইছিল আৰু তেওঁলোকৰ আজাদ নামৰ এক পুত্ৰ সন্তান আছে আৰু 2021 চনত আমিৰ আৰু কিৰণে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল যদিও আজিও তেওঁলোকে মিলি নিজৰ পুত্ৰৰ চোৱাচিতা কৰি আছে বিশেষ কথা এই যে এই বিবাহ অনুষ্ঠানত আমিৰ খানৰ পূৰ্বৰ দুই পত্নীও উপস্থিত আছিল আনহাতে গৌৰী স্প্ৰেটক লৈও এতিয়া বহু জল্পনা কল্পনা তৃতীয়বাৰৰ বাবে আমিৰ খানে বিবাহত বহা কোন এইগৰাকী গৌৰী স্প্ৰেট গৌৰী স্প্ৰেট মূলতঃ বেংগালুৰুৰ বাসিন্দা আৰু তেওঁৰ দীৰ্ঘদিন ধৰি ৱেলনেছ আৰু বিউটি ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হৈ আছে তেওঁ লণ্ডনৰ ইউনিভাৰ্চিটি অৱ দি আৰ্টছৰ পৰা ষ্টাইলিং আৰু ফটোগ্ৰাফীৰ শিক্ষা গ্ৰহণ কৰিছে বৰ্তমান তেওঁ মুম্বাইত এটা বিখ্যাত চেলুন পৰিচালনা কৰে অৱশ্যে তেওঁ সদায় লাইমলাইটৰ পৰা আঁতৰি থকাটো পচন্দ কৰে আৰু ছ'চিয়েল মিডিয়াতো বৰ বেছি সক্ৰিয় নহয় গৌৰী স্প্ৰেট ব্যুৰ' ৰিপৰ্ট NDTV